নমস্কাৰ মই বৰ্তমান মই ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ যি আমাৰ এই বালিজান আপোনাৰ নগাকটা প্ৰাথমিক বিদ্যালয়ত আছোঁ আৰু বিশেষকৈ সদৌ অসম খাৰিয়া সমাজ দুলিয়াজান আঞ্চলিক সমিতিয়ে খুব ধুনীয়াকৈ যিসকল উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল শিক্ষাৰ্থী খুব ধুনীয়াকৈ পাইছিল তেখেতসকলৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠান কৰিছিলে। তো মই আজি আহি ইয়াত উপস্থিত হ'লোহি আৰু এইফালে বিশেষকৈ মই পোনপ্ৰথমে আপোনালোক চিনাই গৈছোঁ আমাৰ সম্পাদক দুলিয়াজান আঞ্চলিক সমিতি। অ'কে চ' ধন্যবাদ থাকিল। আৰু বন্ধুসকল এইফালে মই আপোনালোক পোনপ্ৰথমে বেনাৰখন দেখাই লৈছোঁ সদৌ অসম খাৰিয়া সমাজ দুলিয়াজান আঞ্চলিক সমিতিৰ উদ্যোগৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু আজি 9 তাৰিখ 6 মাহ 2024 চন দেওবাৰ আৰু বালিজান নগাকটা প্ৰাথমিক বিদ্যালয়। আৰু যদি মই আপোনালোকে দেখাওঁ এইফালে বিশেষকৈ যিসকল আমাৰ পিতৃ মাতৃসকল আছে অভিভাৱকসকল আছে আৰু এইফালে আজি আমাৰ এই অনুষ্ঠানৰ যি মধ্যমণি যাক আমি ঢোল বতৰা বুলি কওঁ এই ঢোল বতৰাসকল আছে। তো বন্ধুসকল আজি এই অনুষ্ঠানটোৰ সবিশেষ কথাখিনি বিশেষকৈ আমাৰ যি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মহোদয় তেখেতৰ মুখৰ পৰা জানিম, কিন্তু তাৰ আগত আমাৰ যিসকল ইয়াৰ ভাইটি ভণ্টি আছে যিসকল ঢোল বতৰা আছে তেখেতসকলৰ পৰা দুটামান কথা জানিব চেষ্টা কৰিম। আজি তোমালোকে ইয়াত আহি কেনেকুৱা লাগিলে? ভাল লাগিলে? আগত এনেকুৱা অনুষ্ঠানত গৈছা নাই তোমালোকে? হে গৈছা, কিছুমান নাই যোৱা। আজি ইয়াত ভাল লাগিলেনে? আজি ইয়াৰ পৰা কি কি লৈ যাবা তোমালোকে? চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু কিবা কিবি লৈ যাবা নাই? হে ৰেচপেক্ট, গুড। আৰু এইখিনি চিন্তা ইয়াৰ পৰা লৈ যোৱা হৈছে হয়নে? তোমাৰ পৰৱৰ্তী যাত্ৰাটো কেনেকুৱা আগুৱাই নিবা। তো ঠিক আছে, লগে লগে আমাৰ ফালৰ পৰা তোমালোকৰ দুটামান দায়িত্ব থাকিব, এইখিনি ক'ম বাৰু দেই। তো ইয়াৰ মেট্ৰিকৰ কিমান আছে হেণ্ড ৰাইজ কৰি দিয়াচোন। মেট্ৰিক অ'কে। আৰু হায়াৰ ছেকেণ্ডেৰী এতিয়া হায়াৰ ছেকেণ্ডেৰী কৰাচোন। অ'কে অ'কে ঠিক আছে। তো বন্ধুসকল আপোনাক জনাব পাই সুখী হৈছোঁ যে আজি এই অনুষ্ঠানটো বিশেষ দুলিয়াজানৰ আমাৰ ডিব্ৰুগড়ৰ লগতে তিনিচুকীয়া জিলাৰ পৰা কেইবাগৰাকী শিক্ষাৰ্থী ইয়াত আহি উপস্থিত হৈছে। তো মই তেখেতসকলক আপোনাৰ আগত চিনাই কৰাই দিম। তো আজি ইয়াতো আহি সকলোকে ভাল লাগিলে। তো দুলিয়াজান আঞ্চলিক সমিতিক কিবা এটা কৈ দিয়া আকৌ তোমালোকে কি বুলি ক'বা? থেংক ইউ বুলি এবাৰ কৈ দিয়া আকৌ। থেংক ইউ দুলিয়াজান আঞ্চলিক সমিতি বুলি কৈ দিয়া। চাউণ্ডটো কিবা নাই যে, অলপ জোৰকৈ এবাৰ, অলপ জোৰকৈ এবাৰ কোৱা। ধন্যবাদ থাকিল বুলি কৈ দিয়া। অ'কে তো ঠিক আছে, ইয়াতো যথেষ্টখিনি কথা ক'লে হয় নাই? তোমালোকে গোটেইখিনি শুনিলা ধুনীয়াকৈ। তো এইটো মই দুটামান তোমালোকৰ লগত এক্টিভিটি কৰিম আৰু এই এক্টিভিটিকেইটা যদি তোমালোকে ক'ব পাৰা বা তোমালোকে যদি উইনাৰ হোৱা তেতিয়াহ'লে আমাৰ সকলোৰে তোমালোকৰ কিছুমান ট্ৰফি থাকিব, মানে কিছুমান তোমালোকৰ উপহাৰ থাকিব। আৰু যদি তোমালোকে ক'ব নোৱাৰা তেতিয়া আমি লৈ গৈ যাম। ঠিক আছে হ'বনে? চাউণ্ডটো সকলোৱে ক'ব লাগিব দেই। তো ঠিক আছে, আজি বিহু অংক এটা ইয়াত শিকিম। হ'ব কি শিকিম? এই অলপ জোৰ এনাৰ্জিটো আনা আকৌ। কি শিকিম? ঠিক আছে, বিহু অংক সকলোৱে কয় 1000, 2000, 3000, 4000, 5000। অ'কে ঠিক আছে, 5000 লগে আনচাৰ খালি লগে লগে দিব লাগিব দেই। এতিয়া 5000ৰ পৰা যদি আমি 30 কমাই দিওঁ কিমান হ'ব? জোৰকৈ একেলগে 5000ৰ পৰা যদি আমি 30 কমাই দিওঁ কিমান হ'ব? 30 কমাই দিলে কিমান হ'ব? কিমান? অঁ আৰু তাৰপৰা যে আৰু 30 কমাই দিওঁ তেতিয়া এই অকল এজন নহয় সকলোৱে কিমান হ'ব? কিমান হ'ব? হা বহুত টাফ হৈছে ন অংকটো। ঠিক আছে, এবাৰ উল্টাই দিছোঁ বাৰু অংকটো দেই। ঠিক আছে, এতিয়া কোৱা 1000, 2000, 3000। অ'কে 3000 জোৰকৈ সকলোৱে এবাৰ কোৱাচোন। অ'কে 2000 লগত যদি 30 যোগ কৰি দিওঁ কিমান হ'ব? কিমান হ'ব? 2000 লগত 30 যোগ কৰিলে হা 2000 একেলগে আৰু তাৰ লগত আৰু 30 যোগ কৰি দিলে হা 2060 লগত যদি আৰু 20 যোগ কৰিলে 2080, 2080 লগত আৰু 10 যোগ কৰিলে 2090, 2090 আৰু যদি 10 যোগ কৰি দিয়ে কিমান হ'ব? গুড, জোৰকৈ এবাৰ কোৱা আৰু এবাৰ জোৰকৈ। এতিয়া বাকী আমাৰ এইফালে আছে, তেখেতক চিন্তা কৰিব তোমালোকে আনচাৰটো শুদ্ধ হৈছে নাই হোৱা দেই। 2000 লগত যদি আমি ইমানে যোগ কৰিলে 3000 হ'ব নে আনচাৰটো বেলেগ কিবা হ'ব দেই। বাকী এইফালে যিখিনি আছে তেখেতসকলে ক'ব। ঠিক আছে, তো এইটো তোমালোকে ফেচবুক কিমানে চলোৱা? ফেচবুক কিমানে চলোৱা? হেণ্ড ৰাইজ কৰা। কিমানে ফেচবুক চলোৱা? ফেচবুক, ইনষ্টাগ্ৰাম চলোৱা, ৰিলছ? ঠিক আছে। চ' এইকেইদিন বিশেষকৈ ছ'চিয়েল মিডিয়াত এটা প্ৰশ্নক লৈ পিনে ভাইৰেল হৈ আছে। কোনোবা জানা প্ৰশ্নটো কি? জানা? নাজানা? প্ৰশ্নটো এনেকুৱা ধৰণৰ আছে যে এজন বাপেকৰ 14টা পুতেক, মানে 14জন পুতেক
কি আছে এজন বাপেকৰ 14টা পুতেক আৰু প্ৰত্যেকৰে এজনীকৈ ভনী আছে তো এই মানুহজনৰ টোটেল সন্তান কিমান হ'ব আমাৰ এইফালে ক'ব নালাগে এইটো চাইডে পাৰিব কিমান হ'ব এজন বাপেকৰ 14টা সন্তান মানে পুত্ৰ আছে 14জন ল'ৰা আৰু প্ৰত্যেকজনৰে এগৰাকী ভনীয়েক আছে তো সেই মানুহজনৰ টোটেল সন্তান কিমান হ'ব ঠিক আছে থিয় হৈ কৈ দিয়াচোন কেনেকৈ হ'ল 15 কৈ দিয়াচোন এবাৰ থিয় কৈ দিয়া থিয় এই কেলৈ কৈছা তুমি থিয় বা কেনে ক'ব 14জন পুতেকৰ এজন ভনী হ'লে গোটেই এজনৰে এজন ভনী সৰুজনৰো এজন ভনী হ'ব ডাঙৰজনৰ এজন ভনী সেনেকৈ এজনে অ'কে বঢ়িয়া ক্লেপ এটা দি দিয়া কিন্তু আনচাৰটো সকলোৰে পৰা নাহিলে হয় নাই তো আজি ইয়াত আহিলে ভাল লাগিলে নাই তোমালোকক লাগিলে তো আজি ইয়াৰ পৰা তোমালোকে বহুত কিবা কিবি শিকিলা হয় নাই তো আমি তোমালোকৰ পৰা এটা আশা কৰিম এতিয়া আগন্তুক কি আমাৰ গ্ৰীষ্ম বন্ধ আহি আছে নাই আহিছে না দুলীয়া তিনিচুকীয়াৰ পৰা কোন কোন আছে হেণ্ড ৰাইজ কৰা তিনিচুকীয়া ঠিক আছে এই তিনিচুকীয়াৰ পৰা আমি এটা আশা কৰিম আজি এই মঞ্চৰ পৰাই আমি এই গোটেই প্ৰগ্ৰেমটোৰ পৰা আমি তোমালোকৰ পৰা এটাই আশা কৰিম তোমালোকে এতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হয় নাই তো যেতিয়া গ্ৰীষ্ম বন্ধ ছামাৰ ভেকেশ্যনত তোমালোকৰ তাত এটা কেম্প এটা কৰা শৈক্ষিক কেম্প যিটো অকণ ভাইটি ভণ্টিসকলক লৈ পিনে ইভিনিং টাইমত আধা ঘণ্টা কৰি সেই ল'ৰা ছোৱালীখিনিক চাবৰ কাৰণে কৰিব পাৰিবা নাই গীতে কোৱা পাৰিবা নাই হে পাৰিবা তো বন্ধুসকল আপোনালোকে চাই থাকক পাৰিম বুলি কৈছে আৰু মই আপোনালোকক কথা দিছোঁ মই নিজে তাত ভিজিট কৰিব যাম আমাৰ জিলা সমিতিও আছে আমি সকলোৱে যাম ঠিক আছে পৰা যাব আমি যাম কিন্তু 1 তাৰিখে দেই 1 মাহ তোমালোকে তাত এটা ফ্ৰী কোচিং এটা কৰা সেইটোত মানে তোমালোকে কেৱল মাত্ৰ এই যিটো যে মূল্যবোধৰ শিক্ষাৰ কথা কৈছিলে মূল্যবোধৰ শিক্ষাটো তোমালোকৰ তাত ওলাই আহিব গম পাইছা কেৱল চৰম ব্যক্তিকেন্দ্ৰিক নহয় তোমাৰ সামাজিক দায়বদ্ধতাৰ এই কামখিনি ওলাই আহিব ঠিক আছে আৰু আমাৰ এই বালিজানত হ'ব নাই বালিজানত কৰিব পৰা যাব নাই বাকী যিখিনি আছে ইয়াত কি বিনামূলীয়া পাঠদানটো পৰা যাব নাই হে হ'ব জোৰকৈ কোৱা এবাৰ হে হ'ব অ'কে চ' ঠিক আছে বৰ বেছি সময় নলওঁ লাষ্ট এটা কুৱেশ্যন আছে দেই তোমালোকে বৰ্তমান চিনেমা চোৱা নাই চিনেমা চোৱা এতিয়া চিনেমা চোৱা নাই নেকি চোৱা এনে চিনেমা তিনেমা চোৱা নাই তোমালোকে চোৱা নহয় তোমালোক ভাল লগা এটা চিনেমাৰ নাম কোৱাচোন তোমালোক ভাল লগা বৰ্তমান চলি থকা ভাল এটা চিনেমাৰ নাম কোৱা কি হ'ব পাৰে হে কি নাম ত্ৰিপুল আৰ গুড বঢ়িয়া ঠিক আছে ত্ৰিপুল আৰ হয় নাই এইটো এটা চিনেমাৰ নাম আৰু এনেকুৱা কিছুমান চিনেমা আছে যিবিলাক চিনেমা বহুত দিনতে ষ্টাৰ্ট হৈছিলে আজি তাৰিখত খুব ধুনীয়া চলি আছে এনেকুৱা এখনমান চিনেমাৰ নাম ক'ব পাৰিবা হে চলে 10 বাৰমান চালো কি হ'ল বেয়া নালাগে হয় নাই চ' ঠিক আছে তো এইটো হ'ল মেইন কুৱেশ্যনটো আহিলে যে আজি তাৰিখত এনেকুৱা বহুত কিতাপ আছে যিবিলাক কিতাপ সেই লেখকে যেতিয়া লিখিছিলে তেতিয়াও তাৰ ভেলুটো ইমানে আছিলে মাৰ্কেটিং একেই আছিলে সেই কিতাপখন তেতিয়াও মানে কি নাটনি হৈ আছিলে দোকানত আজি তাৰিখতো তেনেকুৱা নাটনি আছে তেনেকুৱা কেইবাখনো কিতাপ আছে এখনমানৰ নাম ক'ব পাৰিবা পাৰিবা ঠিক আছে ঘৰত অলপ চিন্তা কৰিবা দেই হ'ব আৰু এইফালে বন্ধুসকল মই আপোনাক দেখাইছোঁ অভিভাৱক কেনেকুৱা আজি আপোনালোকে ইয়াত আহি কেনেকুৱা লাগিলে ভাল লাগিলে অ'কে তো এই দুলীয়াজান আঞ্চলিক সমিতিক এবাৰ ধন্যবাদ দি দিওঁ আপোনালোকক ধন্যবাদ থাকিল বুলি কৈ দিয়ক ইমান ধুনীয়া এটা অনুষ্ঠান কৰিছে হয় নাই অ'কে আৰু এইফালে যিসকল পিতৃ মাতৃ আছে এইফালে অভিভাৱকসকল আছে আৰু বন্ধুসকল আপোনাক মই জনাইছোঁ যে ইয়াত বিশেষকৈ ত্ৰিপুল আৰ বুলি কৈছে ইয়াত কিন্তু 3গৰাকী আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা বিষয়ববীয়াসকল আছে তো মই তেখেতসকলৰ পৰা যদি আপোনালোকৰ সৰু সুৰা গান এটা নুনাওঁ তেতিয়ালৈকে ব্লগটো সম্পূৰ্ণ কৰা যেন নালাগিব তো এইফালে বাইদেউ 2গৰাকী আছে আৰু এইফালে আমাৰ দাদা আছে অকণমান যদি এইফালে আহি দিয়ক বা আপুনি এইফালে আহি দিয়ক আপুনি এইফালে ফোন আহি দিয়ক মাইক্ৰফোনটো ৰ'ব নালাগে বাৰু একেলগে তিনিটা যিকোনো এটা গান অলপ ষ্টাৰ্ট দি দিওঁ
থাকিলে আপোনালোকৰ আৰু এইটো সময়ত আমাৰ এইফালে কেন্দ্ৰীয় সমিতি শ্ৰদ্ধাৰ সাধাৰণ সম্পাদক মহোদয় আছে। দাদা নমস্কাৰ। নমস্কাৰ, বাকী ভালে আছে? ভালে আছোঁ। অ'কে, ইমান ধুনীয়া এটা প্ৰগ্ৰেম, কি ক'ব? সদৌ অসম খাৰিয়া সমাজ জিলাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি যি বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিলে আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজক সংস্কাৰ কৰিবৰ কাৰণে, শৈক্ষিকভাৱে সংস্কাৰমুখী কৰিবৰ কাৰণে আজি যি উদ্যোগ ল'লে আমি সঁচাকৈ আদৰণি জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত দুলীয়াজান আঞ্চলিক সমিতিয়ে ইয়াতকৈ আৰু ভাল ধৰণে কাম কৰিবলৈ আশা কৰিছোঁ। আমি আজিৰ দিনটোত এই নৱাগটা বালিজানত উপস্থিত হৈ এটা কথাই গম পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে অভিনন্দন পত্ৰ গ্ৰহণ কৰিব আহিছে, সঁচাকৈ সেইসকল ছাত্ৰ ছাত্ৰী বহু কষ্টৰে তেখেতসকলে শিক্ষা অধ্যয়ন কৰি পেলাই আজি মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ কৰিছে। ইহঁতক আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত আমাৰ সমাজখনৰ কাৰণে এটা সুনাম এটা কঢ়িয়াই আনিব, পিতৃ মাতৃসকলক গৌৰৱান্বিত কৰিব, অঞ্চলটোৰ কাৰণে গৌৰৱান্বিত কৰিব বুলি আশা কৰিছোঁ। সিহঁতৰ ওপৰত আমাৰ বহুত আশা আৰু ভৰসা। গতিকে আমি সদৌ অসম খাৰিয়া সমাজে এটাই আশা কৰোঁ যে আমাৰ সমাজখন সদায় শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ক, সদায় শিক্ষাত আগবাঢ়ক আৰু আমাৰ যিটো নেকি অন্ধবিশ্বাস আছে, কুসংস্কাৰ আছে আমাৰ সমাজখনক, সেই সমাজখন যাতে এটা সংস্কাৰমুখী হৈ আহক আৰু শৈক্ষিক ক্ষেত্ৰত আমাৰ সমাজখন সদায় অন্যান্য সমাজৰ তুলনাত আগবাঢ়ি যাওক, এয়ে আমি আশা কৰিম সদৌ অসম খাৰিয়া সমাজে। ধন্যবাদ। এজন হৈছে জিলা সমিতিৰ উপসভাপতি। অ'কে, নমস্কাৰ এটা দি দিব। আমাৰ এইফালে হৈছে দুলীয়াজান আঞ্চলিকৰ কাৰ্টাৰ। অ'কে, এইফালে আমাৰ দুলীয়াজান আঞ্চলিকৰ প্ৰচাৰ সম্পাদক। ধন্যবাদ। অঁ, আৰু এইফালে জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক শ্ৰীযুত জিতেন। গান এটা হ'ব পাছত লাগে। আমাৰ এইফালে আহি গ'ল তিনিচুকীয়া জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক। অ'কে, আমাৰ এইফালে ডিব্ৰুগড় জিলা সম্পাদক শ্ৰীযুত উত্তম খাৰিয়াদেৱ। অ'কে, আমাৰ এইফালে আহি গ'ল জিলা আঞ্চলিক সমিতিৰ সভাপতি শ্ৰীযুত শুক্ল খাৰিয়াদেৱ। আৰু আজি সভাৰ সভাপতি মহোদয়। অঁ, এইফালে আমাৰ কমল দাকটো সকলোৱে চিনি পায়। এইফালে হৈছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত কমলেন্দু ডাঙৰীয়া। আৰু এইফালে বাইদেউ। আমাৰ এইফালে বাইদেউ আহি গ'ল তিনিচুকীয়া জিলা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদিকা হেমন্তী খাৰিয়া বাইদেউ। ধন্যবাদ। আমাৰ এইফালে আহি গ'ল দুলীয়াজান আঞ্চলিকৰ শিক্ষা সম্পাদিকা গায়ত্ৰী। আৰু এইফালে তিনিচুকীয়া জিলাৰ চাহজনো মহিলা সমিতিৰ উপসভাপতি। আৰু ত' তেতিয়াহ'লে আমাৰ যিসকল দাদাসকল আহিছিলে তেখেতসকলে এবাৰ ধন্যবাদ বুলি কৈ দিয়া, এবাৰ। অ'কে, তো বন্ধুসকলে এইখিনি দেখালোঁ আজি আমাৰ এই বালিজান যি নগাকটা প্ৰাথমিক বিদ্যালয়ত কি ধৰণে ইয়াত দুলীয়াজান আঞ্চলিক সমিতিয়ে খুব ধুনীয়াকৈ তেখেতক যি সমৰ্থন অনুষ্ঠান দিলে উচ্চতৰ মাধ্যমিক চূড়ান্ত কৰিছে, সেই অনুষ্ঠান খুব ধুনীয়াকৈ ইয়াত ৰাখিলে। আৰু ইমানেই ভিডিঅ'ত চাই থকা কাৰণে মই বিনোদ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিছোঁ এই যিসকল আমাৰ ধ্ৰুপদা, যিসকল আমাৰ ইয়াৰ মধ্যমণি, তেখেতসকল যাতে সুস্বাস্থ্য থকা, তেখেতসকলৰ পৰৱৰ্তী যি শৈক্ষিক ক্ষেত্ৰত খুব ধুনীয়াকৈ আগুৱাই নিয়ক। আৰু আপোনালোকে আশীৰ্বাদ কৰিব এই দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ যিসকল শিক্ষা সম্পাদক প্ৰমুখ যিসকল বিষয়টো তেখেতসকলে যাতে খুব ধুনীয়াকৈ তেখেতৰ জীৱনবিলাক আগুৱাই যাওক আৰু সুস্বাস্থ্য তাকেই কামনা কৰিছোঁ। আৰু ইমানেই ভিডিঅ'ত চাই থকাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি এই ব্লগটো ইমানতে সামৰণি। সকলোৱে বাই বাই দি দিয়া।